আসলে কি ঘটনা সংঘটিত হয়েছিল আজি আমাৰ সতীৰ্থ ভিডিঅ' সাংবাদিক আসাম টক্সৰ কেমেৰা পাৰ্চন গৌৰীপুৰৰ তেখেতে গৌৰীপুৰ চহৰৰ মাজমজিয়াত থকা খুদিমাৰী অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে তেখেতে বাতৰি সংগ্ৰহ কৰিব গৈছিল। তো বাপি নামৰ এজন যুৱকে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত আৰু বিক্ৰী কৰি থকা সময়ছোৱাত তেখেতে বাতৰি সংগ্ৰহ কৰিছিল। ইয়াকে কেন্দ্ৰ কৰি বাপিৰ লগতে আৰু এটা দলে ইনজামামুল হক নামৰ যিগৰাকী আমাৰ আসাম টক্সৰ সতীৰ্থ ভিডিঅ' সাংবাদিক তেখেতক আক্ৰমণ কৰি মোবাইলটো কাঢ়ি লোৱাৰ লগে লগে তেখেতৰ যি মানি বেগত 10,000 টকা আছিল সেইটো কাঢ়ি লৈছে। গতিকে এই সন্দৰ্ভত আমি সদৌ অসম সাংবাদিক মঞ্চৰ ধুবুৰী জিলা সমিতিয়ে গৌৰীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছোঁ। বাপিৰ লগতে বাপিৰ লগত থকা যিসকল সহযোগী আছিল তেওঁলোকৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ সদৌ অসম সাংবাদিক মঞ্চই। কথা হ'ল যে পূৰ্বৰে পৰা সাংবাদিকসকলে আমি ড্ৰাগছৰ বিৰুদ্ধে বাতৰি কৰি আহিছোঁ, এতিয়াও কৰি যাম। গতিকে কোনোবাই ড্ৰাগছ ব্যৱসায়ীয়ে যদি ভাবিছে যে সাংবাদিকক আক্ৰমণ কৰিলেই বা এইবোৰৰ পৰা আমি দূৰত থাকিম, এয়া মিছা কথা। আমি সদৌ অসম সাংবাদিক মঞ্চৰ ফালৰ পৰা লগতে আমি গৌৰীপুৰৰ যিখিনি আমি সাংবাদিক আছোঁ আমি সদায় ড্ৰাগছৰ বিৰুদ্ধে বাতৰি কৰি গৈছোঁ, এতিয়াও বাতৰি কৰিম। অনাগত দিনত যদি কোনো ড্ৰাগছ ব্যৱসায়ীয়ে কোনো সাংবাদিকক আক্ৰমণ কৰে লগে লগে কিন্তু সদৌ অসম সাংবাদিক মঞ্চে এজাহাৰ দাখিল কৰা হৈছে। আমি ইতিমধ্যে বাপিৰ নেতৃত্বত এটা 5জনীয়া দলৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰক্ষীয়ে আমাক যথেষ্ট সহায় কৰিছে। খবৰ দিয়াৰ লগে লগে উক্ত অঞ্চলত গৈ তেওঁলোকৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। আমাক আশ্বাস দিছে যে সন্ধিয়াৰ ভিতৰত তেওঁলোকে যেনে তেনে হওক মূল আসামীজনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সহযোগীসকলক গ্ৰেপ্তাৰ কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। ইয়াতে এটা কথা কওঁ, কেৱল গৌৰীপুৰতে নহয় অসমৰ ভিন্ন প্ৰান্তত যদি আমাৰ সতীৰ্থ সাংবাদিক আৰু সদৌ অসম সাংবাদিক মঞ্চৰ কোনো সদস্যকে কোনো দুৰ্বৃত্তই যদি আক্ৰমণ কৰে আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ, লাগিলে আমি ৰাজপথত নামিবলৈ আমি বা আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হ'ল কি হৈছিলে ঘটনাটো? আজি সদৌ অসম সাংবাদিক মঞ্চৰ ধুবুৰী জিলাৰ সদস্য ইনজামামুল হক তেখেতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰৰ খুদিমাৰীত এটা বাতৰি পৰিৱেশন কৰিব গৈছিল আৰু বাতৰি পৰিৱেশন কৰিব যোৱা অৱস্থাত তেখেতে হঠাৎ দেখা পায় কেইজনমান ড্ৰাগছ সেৱনকাৰীয়ে ড্ৰাগছ সেৱন কৰি আছিল আৰু সেই সময়তে তেখেতক দেখা পায় এই ইনজামুল হকক দেখা পায় তেখেতক আক্ৰমণ কৰে। বাপি নামৰ এক ড্ৰাগছ ব্যৱসায়ী বুলি ক'ব পাৰি, তেখেতক ব্যৱসায়ীৰ লগতো জড়িত আৰু তেখেতৰ নেতৃত্বত 5জনীয়া দলে ইনজামামুল হকক মানে আক্ৰমণ কৰে আৰু লগতে তেখেতৰ পকেটত থকা পাৰ্চটো উধাও কৰি দিয়ে। তাত 10,000 টকা আছিল বুলি ইনজামামুল হকে আমাক জানিবলৈ দিয়ে আৰু লগতে মোবাইলো কাঢ়ি লয়। এই সন্দৰ্ভত লগে লগে আমি আমাৰ যিসকল সতীৰ্থ তেখেতে জনায় তেওঁলোকে গৈ পেলাই আমাৰ গৌৰীপুৰ থানাত ইনফৰ্ম দিয়ে আৰু ইনফৰ্ম কৰাৰ লগে লগে ইনজামামুল হকে দেখা পোৱা মতে ড্ৰাগছ সেৱন কৰি আছিল আৰু সেই সময়তে ইনজামামুল হকে তাত উপস্থিত হৈছিল আৰু সেই সন্দৰ্ভত তাকে লৈ ইনজামামুল হকক আক্ৰমণ কৰে, এয়া আমি জানিব পাৰোঁ। আৰু আৰক্ষীৰ যি গৌৰীপুৰ আৰক্ষীৰ ভূমিকা এইটো গুৰুত্ব সহকাৰে লৈছে, আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৌৰীপুৰ আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰত তেওঁলোকে ঘটনাস্থলীত গৈ উপস্থিত হৈছে আৰু ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আমি এই কথা ক'ব বিচাৰোঁ যে অকল সদৌ অসম সাংবাদিক মঞ্চ বুলি নহয়, ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে আমি ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ড্ৰাগছৰ বিৰুদ্ধে আমি সদায় সাংবাদিকসকল যুঁজ কৰি যাম আৰু এই দুৰ্বৃত্তক যাতে আইনী ব্যৱস্থাৰ বাবে শীঘ্ৰে কৰায়ত্ব কৰে আমি তাকে দাবী জনাইছোঁ। আৰু এটা কথা, যদি আমাৰ কোনো সাংবাদিক সতীৰ্থ বা আমাৰ সংগঠনৰ কোনো সদস্যক যদি কোনো দুৰ্বৃত্তই আক্ৰমণ কৰে আমি হাত সাৱটি বহি নাথাকোঁ, আমি প্ৰয়োজনত ৰাজপথত বহি হ'লেও আমি এই যুঁজ চলাই যাম।